নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 18 নৱেম্বৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। কোটি কোটি কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত পুনৰ সোমাব 950 টকা। এই মাহতে যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত কৰিব লাগিব তিনিটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত টকা আপুনি নাপাব। আত্মসহায়ক গোটৰ প্ৰতিজন মহিলাক 10,000 কোটি টকা বিতৰণ কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ সমষ্টিত এতিয়ালৈকে আপুনি 10,000 টকা পোৱা নাই নেকি? যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি লাভ কৰিব 2,000 টকা পৰ্যন্ত ৰাজসাহায্য। চৰকাৰী কৰে জিঅ'ডিং কৰা প্ৰতিজন হিতাধিকাৰীয়ে লাভ কৰিব নতুনকৈ চৰকাৰী কৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। হাতত মাত্ৰ এটা দিন একাউণ্ট সোমাব চৰকাৰী ধন। হয় বন্ধু বান্ধৱীসকল, এটা ভাল খবৰ আহি পৰিছে। PM কিষাণৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনক লৈ আহি গৈছে বিগ আপডেট। 19 নৱেম্বৰৰ পৰা কোটি কোটি কৃষকৰ একাউণ্টত সোমাব ধনৰাশি। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। তালিকাত নাম থকা সকলেহে লাভ কৰিব 2000 কোটি টকা। এটা ভুলৰ বাবে আপুনি নাপাব পাৰে 21 নম্বৰ কিস্তিৰ ধনৰাশি। বাধ্যতামূলক ইকেৱাইচি নকৰাসকল বঞ্চিত হ'ব পাৰে ধন লাভৰ পৰা। যদি আপুনি এতিয়ালৈকে ইকেৱাইচি কৰা নাই অতি শীঘ্ৰে ইকেৱাইচি কৰাই লওক। 21 নং কিস্তিৰ ধন পাবলৈ কৃষকে কৰিব লাগিব বাধ্যতামূলক ইকেৱাইচি। তালিকাত আপোনাৰ নাম আছে নে নাই কেনেকৈ চাব আপুনি? pmkisan.gov.in লগ ইন কৰি যাওক আপুনি বেনিফিচিয়াৰী লিষ্ট অপশ্যনত। ৰাজ্য জিলা গাঁও বাছনি কৰি চাওক তালিকাত আপোনাৰ নাম আছে নে নাই। ইতিমধ্যে অভিযোগ দিয়াৰ বাবে চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ 155267। এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। কিবা অসুবিধা হ'লে আপুনি দিব পাৰিব অভিযোগ। হাতত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। তাৰপিছতে কোটি কোটি কৃষকৰ একাউণ্টত পুনৰ সোমাব টকা। এতিয়া আপুনি সাজু কৰক আপোনাৰ কেইবাখন নথি পত্ৰ। আপোনাৰ বেংক একাউণ্ট আধাৰ কাৰ্ডৰ লগত যদি আপুনি লিংক কৰে অতি শীঘ্ৰে কৰাই ৰাখক, কিয়নো 10 বজাৰ পূৰ্বে আপোনাৰ কৰিব লাগিব। যদি আপুনি ইকেৱাইচি কৰে আপুনি 10 বজাৰ পূৰ্বে ইকেৱাইচি কৰাই লৈ লওক। যদি আপুনি লেণ্ড শেয়াৰিং কৰে তেনে ক্ষেত্ৰত আজি আপুনি এগ্ৰিকালচাৰ অফিচত যাওক। 10 বজাৰ পূৰ্বে আপুনি লেণ্ড শেয়াৰিং কৰাই লৈ লওক, অন্যথা আপোনাৰ একাউণ্টত টকা আপুনি নাপাব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যত 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্ণ প্ৰস্তুতি আৰম্ভ হৈছে। আৰম্ভ হ'ব নিৰ্বাচনী খচৰা ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়া। নিৰ্বাচন আয়োগৰ সিদ্ধান্তক আদৰণি অসম চৰকাৰৰ। 1 জানুৱাৰী 2026ক বিত্তীয় বৰ্ষ হিচাপে লৈ ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ জৰিয়তে স্বচ্ছ আৰু নিকা ভোটাৰ তালিকা প্ৰস্তুতত সহায়ক হ'ব। নিৰ্বাচন আয়োগৰ সিদ্ধান্তক আদৰণি জনাই সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে আপডেট প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে নিৰ্বাচন আয়োগক সকলো ধৰণৰ সহযোগিতা আগবঢ়াব। 22 জানুৱাৰীলৈকে দিব পাৰিব ভোটাৰ তালিকাৰ সম্পৰ্কত দিব পাৰিব আপত্তি। 20 নৱেম্বৰৰ পৰা 2 ডিচেম্বৰলৈকে ঘৰে ঘৰে যাব BLO। ভোটাৰ তালিকা পুনৰীক্ষণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি হ'ব। ভোটাৰ তালিকাৰ পৰীক্ষা কৰিব বিষয়াসকলে। 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা। 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব পূৰ্ণাংগ ভোটাৰ তালিকা। ৰাজ্যত 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্ণ প্ৰস্তুতি আৰম্ভ হৈছে। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মিয়াক শান্তি নিদিও কোৱা মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ মৌলানা বদৰুদ্দিন আজমলৰ। মিয়াক শান্তি থাকিব নিদিবলৈ আপুনি কোন বুলি এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে মৌলানা বদৰুদ্দিন আজমলে। মিয়াৰ ওপৰত ওপৰৱালাৰ আশীৰ্বাদ আছে। মিয়াৰ চিন্তা আপুনি কৰিব নালাগে। লাখ লাখ মিয়া মুছলমান অসমত আছিল আৰু থাকিব। সংখ্যাগৰিষ্ঠক সুখী কৰিবলৈ সংখ্যালঘু অপমান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পূৰ্বে মিয়াৰ ঘৰতে আপুনি গৈছিল আৰু খাইছিল, আৰু এদিন মিয়াই মুখ্যমন্ত্ৰীৰ কামত আহিব। এটা জাতিক ইমান অপমান প্ৰতাৰণা কৰিব নালাগে বুলি মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। মুছলমানৰ মছজিদ মাদ্ৰাছা ভাঙি ফূৰ্তি কৰি আছে চৰকাৰে। বাংলাদেশীৰ বিৰুদ্ধে সদনত বেছি প্ৰতিবাদ ময়ে কৰিছিলোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰ্জন বদৰুদ্দিন আজমলৰ। হয় বন্ধু বান্ধৱীসকল, মৌলানা বদৰুদ্দিন আজমলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যিকেইটা অভিযোগ উত্থাপিত কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত
অসমবাসী ৰাজ্যিক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ যিদিনাৰ পৰা অসমত বিজেপি নাথাকিব দিছপুৰৰ পৰা আৰম্ভ কৰি গোটেই অসমখন মিয়াই দখল কৰিব যিসকল অসমীয়া বিজেপিৰ বিৰোধিতা কৰিছে বিজেপি চৰকাৰকলে অনুতপ্ত হ'ব এই লোকসকল এনেকুৱাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও পৃথক মন্তব্য কৰিছে মিয়াসকল আপোনাৰ মোৰ দৰে মানুহ নহয় 40% হৈ আগ্ৰাসী মানুহ বুলি আখ্যা দিছে মিয়াসকলক ফেচবুকত এওঁলোকে যিদৰে বেয়া ব্যৱহাৰ কৰে বা এইসকলক বেছিভাগে উদণ্ড বুলি আখ্যা দিছে আচলতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ কেইবাটাও পৃথক মন্তব্য কৰিছে ফেচবুকত এইসকল লোকে যিদৰে বেয়া ব্যৱহাৰ কৰে বা বেয়া কথা কয় এওঁলোকৰ বেছিভাগে উদণ্ড এইসকল লোকৰ অবদ্ৰামীৰ সীমা নাই অসমত অসমীয়াসকল একত্ৰিত হ'ব লাগিব তিনি গগৈৰ সমৰ্থক অসমীয়াৰ সমৰ্থক নহয় তিনি গগৈ মিয়াৰ সমৰ্থকহে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী কংগ্ৰেছ আহিলে অসমত মিয়াৰ আগ্ৰাসন বৃদ্ধি পাব বিজেপি চৰকাৰ অবিহনে অসমৰ ভৱিষ্যত কেনে হ'ব মুখ্যমন্ত্ৰী আগবঢ়ালে ভৱিষ্যতবাণী হয় বন্ধু বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো ভৱিষ্যতবাণী কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজ্যিক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি পৰিছে পুনৰ ওলাইছে হাজাৰ হাজাৰ চাকৰি অসম আৰক্ষীত নতুনকৈ 4000 চাকৰিৰ বিজ্ঞাপন মুকলি কৰা হৈছে শীঘ্ৰে কৰক আপুনি আবেদন সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি আপুনি এতিয়ালৈকে আবেদন কৰে অতি শীঘ্ৰে আবেদন কৰক কেনেকৈ আবেদন কৰিব কি কি নথিপত্ৰ লাগিব যদি আপুনি আবেদন কৰিব বিচাৰিছে নিশ্চয় কমেণ্ট কৰি জনাই দিব নেক্সট ভিডিঅ'ত জনাই দিম তাৰ পিছত অসমবাসী ৰাজ্যিক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে আহি গ'ল ফল খবৰ 25 বছৰলৈকে লাভ কৰিব বিনামূলীয়াকৈ বিনামূলীয়া বিদ্যুৎ লাভ কৰিবলৈ লাগিব ৰেচন কাৰ্ড আৰু EWS কাৰ্ড প্ৰতিমাহে 100 ইউনিটতকৈ কম বিজুলী ব্যৱহাৰ কৰা পৰিয়ালে লাভ কৰিব এই সুযোগ 25 বছৰলৈ দিব নালাগে 1 টকা বিদ্যুৎ মাচুল দেশত প্ৰথমবাৰৰ বাবে এই অবিলাসী আঁচনি আনিছে মহাৰাষ্ট্ৰৰ চৰকাৰে প্ৰধানমন্ত্ৰী সূৰ্যকৰ আঁচনিৰ জৰিয়তে দিয়া হ'ব এই সুবিধা কেৱল ইমানেই নহয় ইয়াৰ জৰিয়তে বিদ্যুৎ বিক্ৰী কৰিব পাৰিব চৰকাৰক আপুনি তাৰ পিছত অসমবাসী ৰাজ্যিক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে ভাল খবৰ আহি পৰিছে প্ৰতিগৰাকী দৰিদ্ৰ লোকসকলে লাভ কৰিব বিনামূলীয়াকৈ ই-ৰিক্সা আৰু মপেড 1 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া অনলাইন যোগে কৰিব লাগিব আবেদন 1 পৰা 30 ডিচেম্বৰৰ ভিতৰত কৰিব পাৰিব অনলাইন যোগে আবেদন আপোনাৰ ই-ৰিক্সা আৰু মপেডৰ প্ৰয়োজন হৈছে নেকি তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ হোজাই জিলাত বিতৰণ কৰা হৈছে আবেদন প্ৰক্ৰিয়াৰ গাইডলাইন পত্ৰ প্ৰপত্ৰ সংগ্ৰহ কৰিবলৈ হাজাৰ হাজাৰ লোকৰ ভিৰ লাগিছে বাৰ্ষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ তৰফৰ পৰা দিয়া হ'ব বিনামূলীয়াকৈ ই-ৰিক্সা আৰু মপেড অতি শীঘ্ৰে সাজু কৰক আপোনাৰ যাৱতীয় নথিপত্ৰ প্ৰতিগৰাকী বাৰ্ষিক সংখ্যালঘু লোকসকলে লাভ কৰিব আবেদন পত্ৰ সো বন্ধু বান্ধৱীসকল যদি আপুনি আবেদন পত্ৰ সংগ্ৰহ কৰিব পৰা নাই তেনে ক্ষেত্ৰত আপুনি অনলাইনৰ জৰিয়তে আবেদন কৰাৰ সুযোগ লাভ কৰিব 1 ডিচেম্বৰৰ পৰা অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব আপুনি কেনেকৈ আবেদন কৰিব কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম তাৰ পিছত অসমবাসী ৰাজ্যিক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমত বন্ধ নহয় উচ্ছেদ যিকোনো মুহূৰ্তত উপায়ুক্তই চলাব পাৰিব উচ্ছেদ অবৈধ আৰু সন্দেহজনক দেখিলে উচ্ছেদ চলাব পাৰিব উপায়ুক্তই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো দায়িত্ব দি থৈছে ডিচিক আৰু ডিচিক চৰকাৰে অনুমতি দি থৈছে যেতিয়াই মন যায় তেতিয়াই উচ্ছেদ চলাব পাৰিব ডিচিয়ে উচ্ছেদ চলাবলৈ চৰকাৰৰ পৰা জেচিবি আৰু টকা পইচা ল'ব পাৰে চৰকাৰৰ পৰা উচ্ছেদৰ বিৰুদ্ধে আমি যুঁজি যাম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা হ'বই এই কঠোৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজ্যিক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পদবতৰ ব্যৱসায়ী আৰু আত্মীয়তাৰ মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ 10000 টকা লাভ কৰাৰ পিছতে এইবাৰ পাব নতুন সুবিধা গুৱাহাটীৰ নতুন বেণ্ডিং জোন সৃষ্টি কৰাৰ বাবে পৌৰ নিগমক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকী বেণ্ডিং জোনসমূহত মহিলাসকলক ব্যৱহাৰৰ বাবে দিয়া হ'ব সুবিধা বৰ্তমান থকা বেণ্ডিং জোনত সংযোজনক লোকক খেতি পঠিওৱা হ'ব আৰু তাৰ ঠাইত আত্মীয়তাৰ মহিলাসকলক দিয়া হ'ব সুবিধা ইয়াৰ বাবে মহিলাসকলে লাভ কৰিব লাখপতি হোৱাৰ সুবিধা ডিব্ৰুগড় শিলচৰতো গ্ৰহণ কৰা হ'ব এনে ব্যৱস্থা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা আত্মীয়তাৰ প্ৰতিজন মহিলাই 10000 টকা লাভ কৰিছে আপোনাৰ সমষ্টিত এতিয়ালৈকে 10000 টকা পোৱা নাই নেকি নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক আপোনাৰ কোনটো সমষ্টি কিয়নো প্ৰতিটো সমষ্টিতে চৰকাৰে এটা বিশেষ সুবিধা গ্ৰহণ কৰিব
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এনআৰচিত নাম অন্তৰ্ভুক্ত হোৱা লোকক কিয় পৰিচয় পত্ৰ দিয়া হোৱা নাই অসম চৰকাৰ আৰু আৰজিআই আৰু এনআৰচি কৰ্তৃপক্ষলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে যিসকলৰ নাম এনআৰচিত আহিছে তেওঁলোকক শীঘ্ৰেই পৰিচয় পত্ৰ প্ৰদান কৰিব লাগে যিসকলৰ নাম অহা নাই তেওঁলোকক ৰিজেকশ্যন স্লিপৰ জৰিয়তে শুনানিলৈ নাম অন্তৰ্ভুক্ত কৰিব লাগে উচ্চ ন্যায়ালয়ৰ জমিয়ত উলেমা ই হিন্দ আৰু আমছুৱে দাখিল কৰা লেখ আবেদনৰ শুনানি গ্ৰহণ অসমৰ এনআৰচিত অন্তৰ্ভুক্ত লোকসকলক পৰিচয় পত্ৰ প্ৰদানৰ বাবে হৈছিল শুনানি আৰু শুনানিৰ অন্তত উচ্চতম ন্যায়ালয়ে জাৰি কৰিলে এই জাননী শুনানিৰ অন্তত এই মন্তব্য আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৱশেষত চিন্তামুক্ত হল হাজাৰ হাজাৰ মহিলা তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো এগৰাকী মহিলা নাথাকিব মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতবিহে আবেদন কৰিলে লাভ কৰিব অৰুণোদয়ৰ সুবিধা ইয়াৰ বাবে পূৰণ কৰিব লাগিব প্ৰপত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব লাগিব ASL RM লৈ DC অফিচলৈ নোযোৱাকৈ লাভ কৰিব ধনৰাশি ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকাসকলে লাভ কৰিব অৰুণোদয় আঁচনি ইয়াৰ বাবে যাব নালাগে কোনো DC অফিচ লৈ পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় আঁচনি 1250 টকা প্ৰতিগৰাকী মহিলা পাই থাকিব গেছ কিনিলে আৰু আপুনি 250 টকাৰ সুবিধা ল'ব পাৰিব ইয়াৰ বাবে আপুনি অৰুণোদয়ৰ লগতে LPG গেছ লিংক কৰিব লাগিব যদি আপুনি এতিয়ালৈকে লিংক কৰা নাই অতি শীঘ্ৰে লিংক কৰাই ৰাখক অনতা এই সুবিধাৰ পৰা বঞ্চিত হ'ব আপুনি তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমলৈ আহিছে AIMIM প্ৰধান আছাদুদ্দিন ৱাছিদ 2026ত বিধানসভা নিৰ্বাচন খেলিব AIMIM দলে ইংগিত দিলে ইউডাফৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমল আছাদুদ্দিন ৱাছি অসমত আহিলে আমি স্বাগতম জনাম বিহাৰত ভাল কাম কৰিছে ৱাছিয়ে মহাগঠবন্ধনে ৱাছিক নলোৱাৰ শিক্ষা দিছে ৱাছিৰ সৈতে কথা হৈ আছে বুলি মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে কংগ্ৰেছতকৈ বেছি ভাল ফলাফল দেখুৱাম আমি অকলে 35খন আসনত নিৰ্বাচন খেলিম মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মাত্ৰ 10,000 টকাতে বিহাৰত চৰকাৰ পোৱা যায় হুচৰীয়া পৰাজয়ৰ পিছতে মহাবিস্মৰণৰ মন্তব্য কৰিছে VIP অধ্যক্ষ মুকেশ সাহানীৰ নিৰ্বাচনৰ পূৰ্বে মহিলাৰ একাউণ্টে ধন দিয়া হল বুলি মন্তব্য কৰিছে মুকেশ সাহানীয়ে 10,000 টকাতে সকলোৱে কিনি পেলালে টকাৰ বাবে বিহাৰত NDA জিকিব পাৰে টকা নিদিয়া হলেহেঁতেন জিকিব নোৱাৰিলেহেঁতেন জীৱিকা দিদিৰ জৰিয়তে 10,000 টকা পালে মহিলাসকলে 10,000 টকাত বিহাৰত চৰকাৰ পায় মহিলাসকলক মুকলিকৈ ধন দিয়া হল বুলি মন্তব্য কৰিছে মাত্ৰ 10,000 টকাতে বিহাৰত চৰকাৰ পোৱা যায় তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মধ্যসমত আকৌ চলিব উচ্ছেদ 6,000ৰো অধিক বেদখলকৃত ভূমিত চলিব বুলডোজাৰ প্ৰশাসনিক বিষয় বান্ধি দিলে সময়সীমা বেদখলকাৰীলৈ প্ৰশাসনৰ অন্তিম জাননী পোৱাৰ পিছতো যিসকল বেদখলকাৰীয়ে ভূমি খালী কৰা নাই সকলোতে চলিব উচ্ছেদ বুলডোজাৰ একশ্যন ষ্টাৰ্ট নোহোৱাৰ পূৰ্বে পুনৰ শৈক্ষণিক জিলা আয়ুক্তৰ নগাঁও জিলাৰ বিভিন্ন ৰাজচক্ৰৰ অন্তৰ্গত চৰকাৰী বেদখলকাৰীক বান্ধি দিলে ভূমি খালী কৰাৰ সময়সীমা বেদখলকাৰীলৈ কঠোৰ নিৰ্দেশনা জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ এটা পিক ব্ৰেকিং নিউজ আহি পৰিছে বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'